So welcome back to the channel. আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত গামোচা এ থ্ৰেড অফ লাভ এই লেচনটোৰ ফাৰ্ষ্ট পাৰ্টটো মই আগবঢ়ালোঁ। আজি ভিডিঅ'টোত ইয়াৰ ছেকেণ্ড পাৰ্টটো আৰম্ভ কৰিবলৈ লৈছোঁ। যিহেতু অলপ স্বাস্থ্যৰ অসুবিধা বা অৱনতি হৈছে, সেইকাৰণে মোৰ মাতটো কিছু পৰিৱৰ্তন হৈছে। একো নাই বাৰু, আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক শেষলৈকে চাব। আৰু যদিহে ইয়াৰ ফাৰ্ষ্ট পাৰ্টটো চোৱা নাই, আপোনালোকে মোৰ চেনেলটোত গৈ চাব পাৰিব বা মই ইয়াত লিংকটো দি দিম। ঠিক আছে, আমি গম পালোঁ যে কি বুবু ৰুমিহঁতে মিনতী জেঠাইহঁতৰ ঘৰত বিহু মাৰিব গৈছিলে। মিনতী জেঠাই সকলোকে বিহুৰ জা জলপান খাবলৈ ডেলিকেচিছ শব্দ এটা পাইছিলোঁ, ডেলিকেচি, তেওঁলোকক ভিতৰলৈ মাতি আনিছিলে। আৰু এই চিন 4ত কি হৈছে চোৱা, সকলোখিনি বিহুৱতী মিনতী জেঠাই ঘৰত আছে, দেখিছা, ড্ৰয়িং ৰুমত আছে। তেতিয়াহ'লে আমি চিন 4টো আৰম্ভ কৰোঁ। কৈছে যে দ্য চিলড্ৰেন আৰ ইন মিনতী জেঠাইজ ড্ৰয়িং ৰুম। মিনতী জেঠাইৰ ড্ৰয়িং ৰুমত চিলড্ৰেন বিহু মাৰিবলৈ যোৱা ৰুমি বুবুহঁত আছে, হয়নে? মিংকিয়ে কৈছে, মিংকি এপ্ৰচেছ বুবু, মানে মিংকি বুবুৰ ওচৰত গৈছে, কাষ চাপি, মানে কাৰণ আমি প্ৰথম খণ্ডটোত যদি তোমালোকে চাইছা তেতিয়া গম পাবা কি বুবু কি হৈছিলে, বুবুৰ গামোচাখন হেৰাল ভাবিছিলে, হয়নে? আৰু সি অলপ কি হৈ আছিলে, চিন্তিত হৈ আছিলে, তাৰ বস্তুটো হেৰাইছে, গামোচাখন হেৰাইছে, হয়নে? গামোচাখন কোনে গিফ্ট দিয়া হ'লে? বুবুক আইতাকে গিফ্ট দিয়া হ'লে। তাৰপিছত সেইকাৰণে মিংকিয়ে বুবুৰ ওচৰত গৈছে আৰু এপ্ৰচেছ। মিংকি কনচাৰ্ণ, মিংকি অলপ চিন্তিত হৈ কৈছে যে বুবু হোৱাটছ ৰং, কাৰণ কিয় তেনেকৈ সুধিছে? আমি প্ৰথমতে গম পালোঁ কি বুবুৱে মন মাৰি আছিলে, হয়নে? সি অলপ কি আছিলে, অমনোযোগী, ডিষ্ট্ৰেক্ট হৈ আছিলে। সিহঁতি যিহেতু বিহু মাৰি আছিলে আৰু সি অলপ অন্যমনস্ক নিচিনা হৈ আছিলে। মিংকি অলপ চিন্তিত হৈ সেইকাৰণে সুধিছে বুবু হোৱাটছ ৰং, বুবু মানে কি হ'ল, এনেকৈ ধৰণে সুধিছে। আমি কাৰোবাৰ যদি কিবা মন মাৰি থাকে আমি কেনেকৈ সুধোঁ, হয়নে? এইটোৰ কি হ'ল ন, কিবা মন মাৰি আছোঁ যে, এনেকৈ নিচিনাকৈ নুসুধো জানো? তেনেকৈ বুবুক হোৱাটছ ৰং, কি হ'ল বুলি সুধিছে। বুবুৱে ছেডলি কৈছে যে, দুখ মনেৰে কৈছে যে মাই গামোচা আইতাছ গিফ্ট, কি কৈছে, মোৰ গামোচাখন আইতাৰ উপহাৰটো, এনেকৈ অলপ দুখ মনেৰে কৈছে। সুমন হেল্পফুলি, সুমনে কি কৰিছে, সহায় কৰাৰ ধৰণে কৈছে। আই হেভ এন এক্সট্ৰা গামোচা ইন মাই বেগ, মোৰ বেগত আৰু এখন থৈ দিয়া মানে এক্সট্ৰা গামোচা আছে। হি হেণ্ডছ অভাৰ দ্য গামোচা টু বুবু, আৰু সুমনে কি কৰে, বুবুক সেই গামোচাখন দি দিয়ে, মানে হয়নে? হেণ্ডছ অভাৰ মানে এনেকৈ চমজাই দিয়া বা দিয়া, হয়নে? অৰ্পণ কৰা, তেনেকৈ ক'ব পাৰোঁ আমি। কৈছে যে কি বুবুৱে মানে বুবুক কোনে কৈছে, সুমনে গামোচাখন দিছে। তাৰপিছত বুবুৱে হেপিলি মানে অলপ সুখেৰে, আৰু সি অলপ ভাল পাইছে যে গামোচাখন দিছে, হয়নে? তাৰ মুখত অলপ মানে সন্তুষ্টিৰ চিন এটা আহিছে, আৰু সি কৈছে যে থেংকছ সুমন, ধন্যবাদ সুমন। বুবু টাইজ দ্য গামোচা এৰাউণ্ড হিজ হেড, বুবুৱে গামোচাখন তাৰ মূৰত এনেকৈ মাৰে। বাট ষ্টিল লুকছ ট্ৰাবল, তথাপিও সি মানে অলপ অশান্ত যেন লাগিছে, লুক ট্ৰাবলড, কাৰণ কেলে তাৰতো সেইখন আইতাকে গিফ্ট দিয়া হ'লে, হয়নে? আৰু গিফ্ট দিয়া বস্তু যদি আমি হেৰাওঁ আমাৰ নিজৰ বেয়া লাগে, হয়নে? কোনোবাই যদি গিফ্ট দিয়া বস্তু এটা আমি ভালদৰে ৰাখিব নোৱাৰোঁ, গতিকে বুবু সেইকাৰণে তেনেকৈ অলপ মানে সি কথাটো মানে তাৰ আহিয়ে আছে, আৰু সেইকাৰণে সি অলপ কেনেকুৱা দেখিছে, ট্ৰাবল দেখিছে, হয়নে? লুকছ ট্ৰাবল। দ্য চিন ফেডছ আউট উইথ বুবুজ মিক্সড ইম'শ্যনছ, ফেডছ আউট মানে কি, ফেডছ আউট মানে হৈছে ইয়াত তোমাৰ লাহে লাহে নোহোৱা হোৱা, মানে আৰু চিনটো কেনেদৰে শেষ হয়, বুবুৱে মানে এটা মিক্সড ইম'শ্যনছ দিয়ে, মানে মিশ্ৰিত আৱেগ দেখায়। সি অলপ ভালো পাইছে যে তাক সুমনে গামোচাখন দিছে, আকৌ সি অলপ চিন্তিতও হৈছে যে অলপ সি ট্ৰাবল হৈছে, কিয় কাৰণে যে সি আইতাকে দিয়ে গামোচাখন হেৰুৱালে। চিন 5ত কি হয় চোৱা, দ্য চিন অপেনছ এট জীৱন খুৰাজ হাউচ, চিনটো ক'ত অপেন হয়, জীৱন খুৰাৰ ঘৰত। জীৱন খুৰা ৱেলকামিং, অহ ডিয়াৰ চিলড্ৰেন প্লিজ কাম, জীৱন খুৰাই সিহঁতক কি কৰিছে, মাতিছে, আৰু অহ ডিয়াৰ চিলড্ৰেন কৈছে যে অহ মৰমৰ কণ মইনামণিসকল, এনেকৈও কৈছে, আমাৰো তেনেকেই কয়, হয়নে? প্লিজ কাম, প্লিজ আহা আহা, চিলড্ৰেন, হয়নে? ইংলিছত কৈছে অহ ডিয়াৰ চিলড্ৰেন, আমাৰ যদি অসমীয়াত মাতিবলগীয়া হয় কি ক'ব, মোৰ মৰমৰ কণ মাইনামণিসকল, এনেকৈ মাতিব, হয়নে? ইংলিছত কিন্তু অলপ বেলেগ, ইংলিছত অকল অহ ডিয়াৰ চিলড্ৰেন এনেকৈহে কৈছে, প্লিজ কাম আহা।
দ্য গ্ৰুপ বিগিনছ টু পাৰফৰ্ম হুঁচৰি আৰু সিহঁতৰ গ্ৰুপটোৱে কি কৰিলে বিহু হুঁচৰি পাৰফৰ্ম কৰিবলৈ ধৰিলে প্ৰদৰ্শন কৰিবলৈ পাৰফৰ্ম মানে কি প্ৰদৰ্শন দে ষ্টাৰ্ট ছিংগিং আৰু সিহঁতি গাবলৈ ধৰিলে দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী কেতেকী মলে মলাই ঐ এনেকৈ সিহঁতি গাবলৈ ধৰিছে আফটাৰ দ্য হুঁচৰি পাৰফৰ্মেঞ্চ দ্য ফেমিলি ব'জ ডাউন ফৰ ব্লেছিংছ আৰু হুঁচৰি হোৱাৰ পাছত মানে প্ৰদৰ্শন হোৱাৰ পাছত সিহঁতি কি কৰিলে ফেমিলি মানে জীৱন খুৰাৰ ফেমিলিটোৱে এনেকৈ আঁঠুকাঢ়ি সেৱা লৈছে দেখিছেনে ব্লেছিংছ লৈছে মানে এই হুঁচৰি মাৰিবলৈ যি বিহুৱা বিহুৱতী আহিছে তেওঁলোকক এফালে বঁটা এখন আগবঢ়াই কি কৰিছে চোৱা সেৱা লোৱা দেখাইছে হয়নে সুমন চান্টিং সুমনে আশীৰ্বাদ দিছে আৰু চান্টিং মানে কি তোমাৰ চান্টিং মানে হৈছে মন্ত্ৰ মতা জপ কৰা হয়নে এতিয়া সুমনে মন্ত্ৰ মাতিছে নহয় আশীৰ্বাদ দিছে বুলি ক'ব পাৰোঁ আমি হৈছে মে ইয়ৰ ফেমিলি বি ব্লেছ উইথ প্ৰস্পাৰিটি এণ্ড হেপিনেছ আমাৰো তেনেকৈ কি কৰা হয় আমাৰ বিহু পাতিলে হয়নে আশীৰ্বাদ দিয়া হয় নাই আপোনালোকৰ পৰিয়ালৰ সকলোটি কুশল মংগল হওক এনেকৈ কৈছে যে আপোনালোকৰ পৰিয়ালৰ সকলোৰে সুখ সমৃদ্ধি হওক তেনেদৰে আশীৰ্বাদ দিছে ব্লেছ উইথ প্ৰস্পাৰিটি মানে কি সমৃদ্ধি আৰু হেপিনেছ মানে সুখ সমৃদ্ধি হ'বলৈ আশীৰ্বাদ দিছে খুৰী হেণ্ডছ অভাৰ দ্য অফাৰিংছ ইন এ বঁটা টু সুমন খুৰীয়ে কি কৰিছে খুৰীয়ে এনেকৈ সুমনৰ ফালে বঁটাখন আগবঢ়াই দিছে হেণ্ডছ অভাৰ দ্য অফাৰিংছ ইন এ বঁটা টু সুমন মানে বঁটাখনতো তোমাৰ এটা কি থাকিব তামোল পাণ থাকিব হয়নে অৰিহণা থাকিব তেনেকৈ কিবা তেওঁলোকক বঁটাখনতে দি সুমনৰ ফালে আগবঢ়াই দিছে বুবু একচেপ্টিং দ্য অফাৰিংছ বুবুৱে সেইখিনি কি কৰিছে যি দিছে গ্ৰহণ কৰিছে আৰু কৈছে যে থেংক ইউ খুৰী ধন্যবাদ খুৰীয়ে অফাৰিং ট্ৰিটছ তাৰপিছত খুৰীয়ে কি কৈছে যে ট্ৰিটছ দিব আৰু হয়নে খুৰীয়ে কৈছে যে নাও লেটছ গ' ইনচাইড এণ্ড হেভ পিঠাছ এণ্ড জলপান ব'লা তেতিয়াহ'লে আমি কৈছে যে এতিয়া তেতিয়াহ'লে ভিতৰলৈ যাওঁ ব'লা আৰু পিঠা আৰু জলপান লওঁ মানে সিহঁতক কি কৰিছে ভিতৰলৈ মাতিছে দ্য চিলড্ৰেন লিভ জীৱন খুৰাজ হাউচ আফটাৰ এনজয়িং বিহু ডেলিকেচিছ আৰু সিহঁতিও জীৱন খুৰা ঘৰতো কি খালে এই বিহুৰ পিঠা পনাসমূহ খালে আৰু উপভোগ কৰিলে হয়নে এনজয় চিলড্ৰেন লিভ জীৱন খুৰাজ হাউচ আফটাৰ এনজয়িং বিহু ডেলিকেচিছ বিহুৰ জা জলপানবিলাক জীৱন খুৰাৰ ঘৰতো খালে আৰু গুচি আহিছে ঘৰৰ পৰা লিভ হয়নে তাৰপিছত চিন 6ত কি হয় চোৱা দ্য চিন অপেনছ অন দ্য লেণ্ড ইন ফ্ৰণ্ট অফ জীৱন খুৰাজ হাউচ এই দৃশ্যটো ক'ত আৰম্ভ হয় জীৱন খুৰাৰ ঘৰৰ সন্মুখৰ সৰু ৰাস্তাটোত এজ দ্য চিলড্ৰেন লিভ বুবুজ ডিষ্ট্ৰেছ গ্ৰ'জ আৰু যেতিয়া ল'ৰা ছোৱালীকেইটা মানে সুমন মিংকি ৰুমি সিহঁতি যেতিয়া মানে লিভ যাব লৈছে বুবুৰ ডিষ্ট্ৰেছ মানে কি জানানে ডিষ্ট্ৰেছ মানে যিটো মানে তাৰ যোনটো বেদনা সেইটো হৈছে বৃদ্ধি পাইছে মানে যেতিয়া মানে সি ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিছে তাৰ মানে আকৌ সেই যোনটো দুখ লাগি আছিলে সেইটো মানে আকৌ লাহে লাহে বৃদ্ধি পাইছে বাঢ়িছে তাৰপিছত বুবু মাটাৰিং টু হিমছেল্ফ বুবুৱে মানে নিজকে কৈছে আৰু ভুৰুৱা নিচিনা যে নিজকে কৈ থাকে আমি যে নিজকে কিছুমান কথা কৈ দেখোন মই কিয়নো গ'লো নোযোৱা হ'লে ভাল আছিলে খাব নালাগিছিলে এনেকৈ নিজকে আমি কেতিয়াবা কওঁ নাই এতিয়া বুবুৱে মাটাৰিং টু হিমছেল্ফ বুবুৱে সেই নিজকে ভুৰ ঘূৰাইছে মানে ন' মাই গামোচা হোৱাট উইল মাদাৰ চে সি কৈছে ন' মোৰ গামোচাখন হোৱাট উইল মাদাৰ চে মায়ে এতিয়া কি ক'ব মানে এনেকৈ সি কৈছে ৰুমি বুবু হোৱাটছ ৰং আকৌ ৰুমিয়ে সুধিছে বুবু কি হ'ল তেনেকৈ সুধিছে হয়নে বুবুৱে অলপ লাজ কৰি কৈছে যে মাই গামোচা ৰুমি বা আই লষ্ট আইতাছ গিফ্ট কৈছে যে মোৰ গামোচাখন ৰুমি বা আই লষ্ট আইতাছ গিফ্ট মই আইতাৰ উপহাৰটো হেৰুৱালোঁ তাৰপিছত জুমিয়ে কৈছে ড'ণ্ট ৱৰি বুবু চিন্তা নকৰিবা বুবু উই উইল এক্সপ্লেইন ইট টু ইয়'ৰ মাদাৰ আমি এক্সপ্লেইন মানে বৰ্ণনা মানে ক'ব মানে বৰ্ণনা কৰি দিব টু ইয়'ৰ মাদাৰ আমি মানে তোমাৰ মাক কি হ'ল সেই বিষয়ে মানে কৈ দিম বা বৰ্ণনা কৰি দিম ভাল মানে সিহঁতিখিনিয়ে বুবুৰ মাকক ভালদৰে বুজাই বঢ়াই ক'ব যে কথাটো মানে কি হ'ল হয়নে এক্সপ্লেইন কৰিব যে কি হ'ল সেইকাৰণে কৈছে যে তুমি চিন্তা নকৰিবা মিংকি য়েছ উই ৱেৰ অল এক্সাইটেড and didn't notice that your গামোচা was missing এইটো ফুল ফৰ্মটো কি হ'ব did not হয়নে ইয়াৰ didn'tটো কি হয় এটা কন্ট্ৰেক্টেড ফৰ্ম হয় আৰু did notটো এটা ফুল ফৰ্ম হয় গতিকে দুইটাই শুদ্ধ কৈছে যে কি য়েছ উই ৱেৰ অল এক্সাইটেড কৈছে যে হয় মিংকিয়ে কৈছে যে হয় আমি সকলো চবেই মানে অলপ বেছি উত্তেজিত হৈ আছিলোঁ আৰু আমি মন নকৰিলোঁ যে তোমাৰ গামোচাখন
নাই। সেই বুলি কোনে কৈছে? মিংকে কৈছে যে আমি ইমানেই এক্সাইটেড আছিলোঁ যে আমি মনেই নকৰিলোঁ যে তোমাৰ গামোচাখন নাই। আকৌ জুমিয়ে কৈছে তুমি চিন্তা নকৰিবা, আমি তোমাৰ মাক মানে ভালদৰে কথাখিনি কৈ দিম। মানে বুবু যিহেতু মনটোত দুখ লাগিছে হয়নে? মাকে কি ক'ব, তাতে সি গামোচাখন হেৰুৱাই দিলে হয়নে? গিফ্ট তাকো। তাৰপিছত কি হয় চোৱা, সুমন, বুবু উই আৰ উইথ ইউ। সুমনে কৈছে যে বুবু আমি তোমাৰ লগত আছোঁ। দ্য গ্ৰুপ নোটছ ইন চলিডাৰিটি। এতিয়া চলিডাৰিটি মানে কি জানানে? চলিডাৰিটি মানে হৈছে একতা বা ঐকাত্ম। আৰু নোটছ মানে এনেকৈ তললৈ মূৰটো কৰি হয় এনেকৈ কয় যে সেইটো নোটছ কৰা। এতিয়া বুবুৰ যিহেতু গামোচাখন হেৰালে তাৰ মনটো দুখ লাগিছে, সেইকাৰণে গ্ৰুপটোৱে কৈছে যে আমি তোমাৰ লগত আছোঁ, তুমি মানে ইমান নাভাবিবা আৰু হয়নে? আৰু গোটেই গ্ৰুপটোৱে মানে হয় মান্তি একতা দেখুৱাই পিনি হয় এনেকৈ কৈছে আৰু তাক যে আমি তোমাৰ লগত আছোঁ। ৰুমি, উই উইল টেল মা ডেট ইট ৱাজ নট জাষ্ট ইয়'ৰ ফল্ট। ৰুমিয়ে কৈছে যে আমি মাক কৈ দিম যে এইটো তোমাৰ ভুল নাছিলে। মিংকি, উই আৰ ৰেছপনচিবল টু। মিংকিয়ে কৈছে যে আমিও দায়বদ্ধ হয়নে? বুবু স্মাইলছ স্লাইটলি ফিলিং ছাপৰ্টেড। বুবুৱে মানে অলপ মিহিকৈ হাঁহিছে, তাক যে সকলোখিনিয়ে ছাপৰ্ট কৰিছে হয়নে? ছাপৰ্ট কৰিছে, সেইকাৰণে সি মানে অলপ ভাল পাইছে আৰু সেইকাৰণে সি অলপ কি কৰিছে, মিহিকৈ এটা হাঁহি মাৰিছে। দ্য চিন ফেডছ আউট উইথ ৰুমি, বুবু এণ্ড দেয়াৰ ফ্ৰেণ্ডছ ৱাকিং টুগেডাৰ বিটিং দেয়াৰ ঢোল, টকা এণ্ড তাল। আৰু এই দৃশ্যপটটো কেনেদৰে লাহে লাহে কি হৈ যায়, ফেডছ হৈ যায়, মানে লাহে লাহে নোহোৱা হয় কেনেদৰে, ৰুমি, বুবু আৰু সিহঁতৰ ফ্ৰেণ্ডছে একেলগে খোজকাঢ়ি কৰি ঢোল, টকা আৰু তাল বজাই বজাই থকাত মানে অলপ চিনটো শেষ হয়গৈ আৰু। তাৰপিছত চিন 7, তাত কি হয় চোৱা, দ্য চিন অপেনছ উইথ দ্য গ্ৰুপ এণ্টাৰিং বুবুজ হাউচ। আৰু এই দৃশ্যপটটো আৰম্ভ হয় এই গ্ৰুপটো চবেই বুবুৰ ঘৰত সোমায়। ৰুমি অপেনিং দ্য গেট, ৰুমিয়ে গেটখন খুলি, ৰুমিয়ে কি কৰিছে, অপেনিং দ্য গেট মানে গেটখন খুলিছে। আৰু লেটছ গেট অভাৰ উইথ দিছ, কৈছে যে লেটছ গেট অভাৰ উইথ দিছ, আমি মানে এইটো বস্তু ইমানতে আমি শেষ কৰোঁ। লেটছ গেট অভাৰ উইথ দিছ। They enter quietly expecting Bubu's mother to be angry when she finds out about the গামোচা। সিহঁতি খুব মনে মনে মানে কুৱাইটলি মানে ঘৰত সোমাইছে, এণ্টাৰ কৰিছে আৰু আশা মানে এক্সপেক্ট কৰিছে যে মানে সিহঁতি ভাবিছে কি যে বুবুৰ মাকে ইহঁতক গালি পাৰিব, মানে খং কৰিব, কিয়নো যদিহে তাইও মানে গম পায় যে গামোচাখনৰ বিষয়ে যদি গম পায় মানে খং কৰিব বুলি ভাবিছে। বুবুজ মাদাৰ ৰাছেছ আউট, ৰাছ মানে কি আছিলে, মুভ কুইকলি, মানে খৰকৈ আহা হয়নে, খৰকৈ যোৱা, খৰকৈ অহা, বুবু মাকে তেনেকৈ খৰকৈ আহিছে। কি কৰি আছে, হল্ডিং এ গামোচা এণ্ড স্মাইলিং, কি কৰি আছে, তেওঁ এখন গামোচা লৈ আছে আৰু হাঁহিছে, মুখত এটা মানে হাঁহি আছে। ৰুমি এণ্ড বুবুজ মাদাৰ বেকেটত দিছে এক্সাইটেডলি, মানে এক্সাইটেডলি মানে কি উত্তেজিতভাৱে। আমি এতিয়া গম পালোঁ কি ৰুমি আৰু বুবু চিবলিংছ হয় হয়নে, ৰুমি বুবুৰ বায়েক হয়। আৰু মাকে মানে খুব এক্সাইটেডলি মানে উত্তেজিতভাৱে কৈছে, বুবু হাউ ৱাজ ইয়'ৰ ডে, বুবু তোমাৰ দিনটো কেনেকুৱা গ'ল, হাউ ডিড ইউ মেনেজ উইদাউট দিছ গামোচা, তুমি এই গামোচাখন নোহোৱাকৈ কেনেকৈ মেনেজ কৰিলা, মানে গামোচাখন যে বিহু মাৰিব গৈছে আৰু গামোচাখন থৈ গৈছে, এইটো কেনেকুৱা কথা হয়নে? গতিকে আৰু মানে মাকে হাঁহি সুধিছে যে তুমি কেনেকৈ মেনেজ কৰিলা, তোমাৰ আজি দিনটো কেনেকুৱা গ'ল। তাৰপিছত বুবু লুক শ্বকড বাট ৰিলিভ, বুবুৱে কি কৈছে মানে অলপ আচৰিত হৈছে, শ্বকড হৈছে হয়নে, মানে স্তম্ভিত হৈ গৈছে, এণ্ড ৰিলিভ, আৰু একে সময়তে কি পাইছে, অলপ শান্তিও পাইছে মানে হয়নে, যিহেতু সি ইমানকণ সময় মন মাৰি থাকিলে যে গামোচাখন হেৰালে, আৰু যেতিয়া সি দেখিছে যে মাকৰ হাতত গামোচাখন আছে, সি অলপ স্তম্ভিত হৈ গৈছে, মানে মাৰ হাতত কেনেকৈ আছে, আৰু সি অলপ মনতে ভালো পাইছে যে গামোচাখন হেৰুৱা নাই। মাদাৰ লাফিং, মাকে হাঁহিছে। ইউ লেফ্ট ইয়'ৰ আইতাছ গামোচা অন দ্য চৰাই, কৈছে যে তুমি আইতাৰ গামোচাখন শৰাইখনতে এৰি থৈ গ'লা। চি গিভছ দ্য গামোচা টু বুবু, আৰু তাই মানে মাকে গামোচাখন বুবুক দিলে। ৰুমি এণ্ড দ্য আদাৰ চিলড্ৰেন বাৰ্ষ্ট ইনটু লাফটাৰ, ৰুমি আৰু বাকী ল'ৰা ছোৱালীখিনিয়ে কি কৰিলে, মানে হাঁহিতে মানে কি হৈছে, বিস্ফোৰণ ঘটি গৈছে, মানে পূৰা হাঁহিছে আৰু সিহঁতি চবেই হাঁহিবলৈ ধৰিছে, মানে ইমানেই হয়নে। এনেই এইটো BURST বাৰ্ষ্টৰ অসমীয়া অৰ্থটো কি হ'ব, বিস্ফোৰণ, মানে হাঁহি মানে সিহঁতি মানে ইমানেই হাঁহিছে, মানে সেইটো ব্ৰাষ্ট হোৱা নিচিনা হৈছে, হাঁহিৰ বিস্ফোৰণ হোৱাতে হৈছে, সিহঁতি চবেই ইমান হাঁহিছে যে বুবুৱে ঘৰতে গামোচাখন এৰি থৈ গ'ল। বুবু গ্ৰেটফুলি বুবুৱে মানে খুব কৃতজ্ঞতাৰে কৈছে এনেকৈ কৈছে মানে হয়নে, মাদাৰ ৱাৰ্মলি, আকৌ মাকে আন্তৰিকভাৱে কৈছে যে অল অফ ইউ কাম ইনচাইড, তোমালোক সকলো ভিতৰলৈ আহা, ৱাছ আপ এণ্ড হেভ চাম জলপান, মানে
হাত ধুই লোৱা আৰু অলপ জলপান খোৱাহি এনেকৈ কৈছে মানে জলপান অলপ লোৱাহি আৰু অল ৰাছ ইনচাইড আৰু সকলো ভিতৰলৈ সোমাই গ'ল মানে ৰাছ দে হেভ এ গুড টাইম ৰাছ মানে অথনি আমি কি পাইছিলোঁ মুভ কুইকলি হয়নে খৰকৈ ভিতৰলৈ সোমাই যোৱা হয়নে ভিতৰলৈ বুলি নহয় খৰকৈ কোনোবা এফালে যোৱা অল ৰাছ ইনচাইড মানে সকলোখিনি অলপ সকলো মানে খৰধৰকৈ ভিতৰ ফালে গৈছে আৰু মানে মাতিছে যেতিয়া দে হেভ এ গুড টাইম ইটিং এণ্ড ছেটিং সিহঁতি কৈছে যে সিহঁতি এটা খাই আৰু কথা পাতি অকণমান ভাল সময় অতিবাহিত কৰিলে দে হেভ এ গুড টাইম মানে হয়নে সিহঁতি অলপ কথা চথা পাতিছে খাইছে ফাইনেলি দ্য ফেমিলি চিজ জুমি মিংকি এণ্ড সুমন অফ আৰু শেষত কি কৈছে যে ফাইনেলি দ্য ফেমিলি মানে কাৰ ফেমিলি বুবু আৰু ৰুমিৰ ফেমিলিটোৱে হয়নে জুমি মিংকি এণ্ড সুমন অফ মানে চিজ জুমি মিংকি এণ্ড সুমন অফ মানে সিহঁতক অলপ আগবঢ়াই দিছে চিজ অফ বা চিজ অফ দিছেনে SEES চিজ OFF অফ মানে কৈছে যে বিদায় জনাবলৈ ওলাই যোৱা এতিয়া আমাৰ ঘৰলৈ যদি কোনোবা আলহী আহে আমি কি কৰোঁ তেওঁক পদূলিলৈকে অলপ আগবঢ়াই দিওঁ হয়নে বা যদি অকণমান গাড়ীত উঠিব যাবলগীয়া হয় আমি অকণমান গাড়ীত উঠিবলৈ থৈ আহোঁগৈ বা ৰাস্তা আধা ওচৰত আগবঢ়াই থৈ আহোঁগৈ হয়নে সেইটোৱে হৈছে যে বিদায় জনাবলৈ ওলাই যোৱা এনেকৈ সিহঁতৰ বুবু আৰু ৰুমিৰ ফেমিলি মানে গোটেই দেখিছানে এইকেইটা মাক পুতেক যে সকলোকেইটা সিহঁতক অলপ কি কৈছে পদূলিলৈকে আগবঢ়াই এনেকৈ বিদায় জনাইছে চিজ অফ জুমি থেংকছ খুৰী জুমিয়ে কৈছে যে ধন্যবাদ খুৰী মিংকি চি ইউ টুমৰো মিংকিয়ে কৈছে কাইলৈ আমি চি ইউ মানে কি হয় আৰু কাইলৈ লগ পাই আছোঁ এনেকৈ নিচিনাকৈ কৈছে আৰু ৰুমি এণ্ড বুবু কাইলৈ লগ পাই আছোঁ ৰুমি এণ্ড বুবু এনেকৈ কৈছে সুমন ৱেভিং বাই সুমনে আকৌ কি দিছে চোৱা এইটো সুমনে বাই দিছে জুমি মিংকি এণ্ড সুমন এক্সিট জুমি মিংকি এণ্ড সুমন এক্সিট মানে সিহঁতি গ'ল আৰু এক্সিট গৈছে ৰুমি ৰুমিয়ে টিজিং কৰিছে মানে জোকাইছে টিজ মানে কি জোকাইছে ধেমালিতে জোকাইছে মানে বুবু ইউ এৰ ৱৰিড ফৰ নাথিং তুমি নোহোৱা বস্তু এটালৈ চিন্তা কৰি আছিলা ৱৰিড বুবু স্মাইলিং বুবুৱে হাঁহি কৈছে আই লাৰ্ণ মাই লেচন মই মোৰ শিক্ষাটো পালোঁ আই উইল বি মোৰ কেয়াৰফুল নেক্সট টাইম ইয়াৰ পাছৰ পৰা মই বহুত কেয়াৰফুল হ'ম কেয়াৰফুল মানে কি সতৰ্ক বা সাৱধান কৈছে যে মই মোৰ শিক্ষাটো পাই গ'লোঁ আৰু দেই অহাবাৰৰ পৰা মই পূৰা সাৱধান হ'ম মাদাৰ লভিংলি আৰু মাকে মৰমেৰে কৈছে আইতাছ গিফ্ট ইজ ছেফ কৈছে যে আইতাৰ গিফ্টটো সুৰক্ষিত হৈ আছে দ্য চিন ফেডছ আউট আৰু এনেকৈ এই চিনটো কি হৈছে লাহে লাহে নোহোৱা হৈ গৈছেগৈ হয়নে ফেডছ আউট মানে লাহে লাহে নোহোৱা হোৱা মানে কি এই গোটেই কাহিনীটো এইখিনিতে শেষ হয় মানে ঠিক আছে আশা কৰিছোঁ তোমালোকে বুজি পাইছা আচলতে কি হয় ন ইংলিছত প্ৰতিটো শব্দৰ মানে অৰ্থ কৈ বুজালে কেতিয়াবা মানে তোমাৰ কাহিনীটো মানে ভালদৰে মানে ফুটি নুঠে এতিয়া ঠিক আছে মই ভাবিছোঁ তোমালোকে বুজি পাইছা মই চেষ্টা কৰিছোঁ যে তোমালোকে অলপ লেচনটো বুজি পোৱা কাৰণ লেচনটো বুজি পালে ন কুৱেশ্যনবিলাক কৰিবলৈ বহুত সহজ হৈ যায় এতিয়া ধৰা তোমালোকৰ যদি MCQ আহে বা 1 মাৰ্কছৰ কুৱেশ্যনছ আহে তোমালোকে যদি কিতাপৰ পাছফালে থকা প্ৰশ্নকেইটাৰ বাহিৰেও যদি প্ৰশ্ন আহে আৰু লেচনটো গম পাই থাকিলে তোমালোকৰ আনচাৰ কৰিবলৈ কি হয় সুবিধা হয় ঠিক আছে আৰু যদি তোমালোকে ভাবিছা যে কি এই মোৰ চেনেলটোৱে তোমালোকৰ পঢ়াৰ ক্ষেত্ৰত কিবা মানে ভাল প্ৰভাৱ পেলাব পাৰিছে বা বুজিব পাৰিছা বা কিবা এটা ভেলু দিছে তোমালোকৰ মানে লাইফত তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ভিডিঅ'টো লাইক কৰি দিবা আৰু কমেণ্ট কৰি জনাবা কেনেকুৱা পাইছা তাৰপাছত ইয়াৰ কুৱেশ্যন আনচাৰখিনি মই তোমালোকক নেক্সট ভিডিঅ' এটাত ডিছকাছ কৰি দিম যিহেতু আজি বহুত দীঘল হৈ গৈছে ঠিক আছে নতুন এটা ভিডিঅ'ত পুনৰবাৰ লগ পাম আজিলৈ আহিছোঁ ধন্যবাদ